মানৱ সমাজক ভুলুণ্ঠিত কৰা জঘন্য ঘটনাই জোকাৰিছে হাজোৰ হাতদলা। হাজোত বিবাহিত পুৰুষৰ ধৰ্ষণৰ চেষ্টা নাবালিকাক। এইবাৰ হাজোৰ হাতদলাৰ দুখুটিৰ মুখত চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা লম্পট গোপাল দাস ওৰফে কামানৰ। দোকানলৈ দেউতাকৰ বাবে গা ধোৱা চাবোন আনিবলৈ যোৱা কিশোৰীক টকাৰ লোভ দেখুৱাই নৈ পাৰৰ ঘন জংঘললৈ ফুচুলাই নি ধৰ্ষণৰ চেষ্টা লম্পট গোপাল ওৰফে কামানৰ। কিশোৰীৰ অন্তৰ্বাস পৰ্যন্ত খুলি নিজৰ লং পেণ্টৰ পকেটত সুমুৱাই লৈ লম্পট গোপাল ওৰফে কামানে দোকানলৈ যোৱা কিশোৰীগৰাকীক বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত প্ৰত্যক্ষ কৰে যে কিশোৰীগৰাকী নৈ পাৰৰ ঘন জংঘলৰ পৰা ওলাই অহা। তাৰ পিছতেই কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ মাতৃৰ আগত অৱগত কৰাৰ পিছতে হাহাকাৰ লাগে সমগ্ৰ অঞ্চলত। কিশোৰীগৰাকীৰ পিতৃ মাতৃৰ আগত দিয়া ভাষ্যমতে লম্পট গোপালে কিশোৰীগৰাকীৰ অন্তৰ্বাস পৰ্যন্ত খুলি গাৰ জোৰেৰে হেঁচা মাৰি ধৰি অসৎ কাৰ্য কৰিবলৈ উদ্যত হয়। লম্পট গোপাল ওৰফে কামানক পলাবলৈ খোজোতেই নৈ পাৰতে আবদ্ধ কৰে স্থানীয় ৰাইজে। তাৰ পাছত লম্পট গোপাল ওৰফে কামানৰ এই অৱস্থা। ৰাইজে তামোল গছত গৰুৰ পঘাৰে বান্ধি লম্পট গোপাল ওৰফে কামানক সোধালে উত্তম মাধ্যম। সম্প্ৰতি হাজো আৰক্ষীয়ে লম্পট গোপাল ওৰফে কামানক আটক কৰি জেৰা আৰম্ভ কৰিছে। উল্লেখ্য যে এই নিৰ্লজ্জ কাণ্ডই জোকাৰিছে তীৰ্থনগৰী হাজোৰ বৃহত্তৰ অঞ্চল। ছোৱালীটো নদী পাৰক লৈ গৈছে তাৰমানে গোপালে হাতত ধৰি টানি লৈ গৈছে পইচা দিম বুলি দি পেলাই বেয়া কাম কৰিছে। মই চাওঁ আৰু বস্তু নদী পাৰত আছে। তাৰপিছত ছোৱালীটোক লৈ আহিলো মই মাৰি ধৰি। আপোনাৰ ছোৱালী? মোৰ ছোৱালী। তাৰপিছত কি হৈছে কওক? বেয়া কাম কৰিছে, যে বেয়া কাম কৰা বুলি কৈছে তাই কৈছে মোক বেয়া কাম কৰিছে। সেইকাৰণে মই তোক বেয়া কাম কিয় কৰে, তই দোকানত গৈছে দোকানত পাই পেলাই ঘৰত নহয় মাই মোক সি টানি লৈ গৈছে পইচা দিম বুলি। সি পইচা দিম বুলি টানি লৈ জংঘলৰ মাজত লৈ গৈছে নদী পাৰত। গোপালে। গোপালে। কিমান বয়সৰ আপোনাৰ ছোৱালী? বয়স মোৰ 11 বছৰ ছোৱালী। নদীৰ পৰা জংঘলত লৈ গৈছে? জংঘলত লৈ গৈছে ছোৱালী চতুৰ্থ। গোপালে ক'ত লৈ গৈছিলে? নদী পাৰত। বেয়া কাম কৰিছে। বিবাহিত গোপাল। গোপাল হেঁচা আৰু সেই জেঙাটো লং পেণ্টৰ মোনাত লৈ আছে। লং পেণ্টৰ মোনাত জেঙাটো লৈ আছে। মানে কালী মন্দিৰত আমাৰ পূজা চলি আছে। মই 5টা বজাতে গৈছিলো পূজাৰ পৰা আহি পেলাই মই বোলে ঘৰৰ পৰা অলপ ফ্ৰেছ হৈ আহোঁ, গা চা ধুই আহোঁ। তাৰপিছত মই আহিলো, আহি পেলাই যি চাওঁ চাবান আনন্দত বুলি আপিটোক পঠাই দিলো। চাবান আনন্দত পঠাই দিয়া পেলাই আপিটো অহা নাই। 10 মিনিট 15 মিনিট মান হৈ গ'ল। তাৰপিছত মই যি মাথাৰি উঠি যাই চাওঁ জংঘলৰ মাজৰ পৰাই আপিটো ওলাই আহিছে। তাক বোলে জোৰ জবস্তি কৰিব হৈছিল, কৰিব নোৱাৰিলে। কোনে? গোপাল দাসে। সি বিবাহিত। তাৰ তিৰিটো গুচি গৈছে। ঘৰত সদায় কাজিয়া লাগি থাকে। ভাষাৰ কাৰণে থাকিব নোৱাৰি সিহঁতৰ ঘৰত। আপোনালোকৰ ছোৱালীটো সুধিছিলে কি কৰিছে? মোৰ ছোৱালীটোক সুধিছিলো, তাই একো কৰা নাই বুলি হেঁচা মাৰি থকা বুলি কৈছে। বোলে মোক টানি জবস্তি গৈছিলে। কিমান বয়স? 10 বছৰ হৈছে। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।